এইটো চৰ্বত খোৱাৰ পিছত মই গেৰাণ্টি দিব পাৰোঁ আপোনালোকে আৰু বেলেগ চৰ্বত নিবিচাৰে খাবলৈ। খাইছেনে বাৰু আপুনি? এইটো গৰমৰ দিনত 2 চামুচ গুড় এটা গুলি লৈছোঁ, 2 চামুচ গুড় গুলি লৈছোঁ, গুড়টো দি দিছোঁ। আৰু 2 চামুচ দিছোঁ। চিনি পাইছেনে? এইটো কি বাৰু কওকচোন, কোনে ক'ব পাৰে? এইটো কি বাৰু, কোনে ক'ব পাৰিব কওকচোন? ইয়াৰ দিছোঁ 4 চামুচ। তাৰপিছত দিছোঁ এয়া, এইটো কি বাৰু ক'বচোন, আপোনালোকে কমেণ্ট কৰি ক'বচোন এইটো কি গৰম দিনত খোৱা বস্তু। এইকেইটা কি বস্তু আপোনালোকে কওকচোন। আৰু ইয়াতে দিম মই অকণমান জিৰা পাউডাৰ, আৰু দিম অকণমান কালি মিৰ্চ, মানে জালুকৰ পাউডাৰ অকণমান। তাৰপিছতে ইয়াত দিম অকণমান ক'লা নিমখ। নিজৰ এইটোতো আন্দাজমতে দিব লাগিব, তেতিয়াহে খাবলৈ টেষ্ট হ'ব। চবতছে প্ৰিয় মোৰ চৰ্বত এইটোৱে, লগত দিম এতিয়া নেমু। দোকানততো এইটো আপোনালোকে খাইছে, কিন্তু বস্তুকেইটাৰ নামটো ক'বচোন দেই, কোনে পাৰে। নেমু গুটিকেইটা গুচি গৈছে, এইকেইটা মই আঁতৰাই থৈছোঁ। এতিয়া ইয়াতে আৰু অকণমান আইচ দিব লাগিব, কেইটুকুৰামান আইচ লগাই দিম মই। চিল চিল ইয়াত দৰকাৰ হ'লে আপুনি ইয়াৰ অকণমান আৰু দি দিব পাৰিব, অকণমান দিলে একো নাই। এতিয়া শৰীৰটো ঠাণ্ডা কৰি দিব, চিল চিল।